পুনৰবাৰ ছাত্ৰ প্ৰহাৰৰ ঘটনা শ্ৰেণীকোঠাত উপৰ্যুপৰি প্ৰহাৰ শিক্ষকৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এজন অষ্টম মানৰ ছাত্ৰ সামান্য কথাতে এগৰাকী শিক্ষয়িত্ৰীৰ অভিযোগৰ ভিত্তিত ছাত্ৰজনক প্ৰহাৰৰ অভিযোগ ছাত্ৰজনৰ পিতৃয়ে শিক্ষকজনৰ বিৰুদ্ধে গোচৰ তৰিছে তেজপুৰ আৰক্ষী থানাত আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰাইছে ছাত্ৰজনৰ অভিযুক্ত শিক্ষকজনৰ নাম জয়ন্ত শইকীয়া তেজপুৰৰ ইনস্পায়াৰ একাডেমীৰ বিৰুদ্ধে উঠিছে ছাত্ৰ প্ৰহাৰৰ গুৰুতৰ অভিযোগ লগত কথা পাতি আছিলো তাৰপিছত মেমে ভাবিলে কি মই মেমক বেয়া গালি পাৰিছো মেমে তলত গৈ ছাৰক লগাই দিলে ছাৰে মোক আহি কেনে মানে ইমান বেয়াকে মাৰিছে মোক চৰ মাৰিছে তাৰপিছত কেইন ষ্টিক দি একদম মানে বেয়াকে মাৰিছে তাৰপিছত মোৰ মাথা ঘূৰাই গৈছে মানে ইমান বেয়াকে মাৰিছে মই ক্লাছ 8ত পঢ়ো জয়ন্ত ছাৰ ইনস্পায়াৰ একাডেমী হয় মোৰ ল'ৰা ইয়াৰ নাম ৰিহান আহমেদ ক্লাছ 8ত পঢ়ে ইনস্পায়াৰ একাডেমীত আগে পিছে তেনেকে মাষ্টৰ এটাক মাৰে এচাত দুচাত মাৰে মই মানে ইমান গুৰুত্ব নিদিওঁ কাৰণ কিয় শিক্ষকে মাৰি দিয়ক আমাকো মাৰিছে কিন্তু এইবাৰ মানে ইমান বেয়াকৈ মাৰিছে মই টিচাৰে ফোন কৰিলে মোক মই গ'লো কথাখিনি ক'লে কোৱাৰ পিছত মই যেতিয়া ঘৰত আহি চাৰ্টটো খুলিছে দেখাৰ লগতে মোৰ ইমান বেয়া লাগিছে মাকেও কান্দিছে ময়ো কান্দিছো কাৰণ কি ইমান মানে বেয়াকৈ মাৰিছে মানে চুৰ ডকাইতাকো নামাৰে তাৰমানে তাৰপিছত মই মানে চিন্তা কৰিলো মাষ্টৰজনক মই তৰ্ক বিতৰ্ক কৰা নাই আৰু তেখেতক ৰেচপেক্ট কৰি পেলাই মই কি কৰিলো আইন আছে মই আইনৰ ব্যৱস্থা লওঁ আইনে কি কৰে হয় মই আৰক্ষী কাষ চাপৰিছো সদৰ থানা আহিছো মই এজাহাৰ এখন দিম তেওঁৰ ওপৰত জয়ন্ত শইকীয়া তেখেতৰ নাম ইনস্পায়াৰ একাডেমী